আমাৰ গাঁৱৰ ঠিক কাষতে ইমান সুন্দৰ এটা বাতৰি মই পৰিৱেশন নকৰাকৈ ইমান দিনে আছিলোঁ। তো নিজকে অলপ আফচোচ মানে। আহক আপোনালোকক লৈ যাওঁ। আমি আহিছোঁ চেঙেলী গাঁৱৰ হেমন্ত সোণোৱালৰ ঘৰলৈ। নিশ্চয় নামটো আপোনালোকে শুনিছে আগতে। দেখুৱাওগে একচুৱেলি কোন হয়, কি কৰে, কেনেকৈ থাকে। আপোনালোকক আমি লৈ যাওঁ। এই চোতাল পাইছোহি। চোতালৰ পৰা যদি আপোনালোকে চাই, চাৰিওফালে ঘৰ কিন্তু। এবাৰ কেমেৰাটো যদি ফুৰাই, এয়া এখন ঘৰ, সেয়া এখন ঘৰ, এয়া এখন ঘৰ, আৰু সেইফালে এখন ঘৰ। আৰু আমি গৈছোঁ চিধা চিধি এই সন্মুখৰ ঘৰখনলৈ, যিখন ঘৰ নেকি হেমন্ত দাদাহঁতৰ। এয়া আমি প্ৰথমতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই হেমন্ত দাদাক চিনাকি কৰি দিছোঁ। হেমন্ত সোণোৱাল দাদা হয়, আৰু তেখেত হৈছে হেমন্ত দাদাৰ মাক। আৰু প্ৰথমতে এই চেয়াৰখিনি চাওক, হেমন্ত দাদাই নিজে তৈয়াৰ কৰা। বাঁহ বেতৰ কাম কৰে তেখেতে। খুব সুন্দৰ সুন্দৰ বস্তু সাজে। মই আপোনালোকক এটা এটা বস্তু দেখুৱাম। সঁচাকৈ ভালো লাগে, বহিবলৈও খুব আৰাম। ময়ো আচৰিত হৈছোঁ একচুৱেলি কাৰোবাৰ হাততো যে ইমান মানে সুন্দৰ টেলেণ্ট লুকাই থাকিব পাৰে। মানুহৰ কাৰিকৰী বিদ্যাও যে ইমান পাকৈত হ'ব পাৰেনে। আৰু এনেকুৱা ধৰণৰ টেলেণ্টক প্ৰশ্ৰয় দিয়াটো, এনেকুৱা ধৰণৰ টেলেণ্টক আগবঢ়াই নিয়াটো আমাৰ সকলোৰে দায়িত্ব। গভমেণ্টে এখেতৰ ওপৰত কিবা নহয় কিবা আৰু ভাল এখন আঁচনি তেখেতলৈ আনক। বাঁহ বেতৰ শিল্পৰ ক্ষেত্ৰত তেখেত মানে আনতকৈ এধাপ আগবঢ়া। আপোনালোকে এই ৰুমটোলৈ লৈ যাওঁ, চাওক তেখেতে কি কি বস্তু তৈয়াৰ কৰিছে। তেখেতে কি কি বস্তু তৈয়াৰ কৰিছে চাওক, বাঁহ বেতৰ। প্ৰথমতে এইখিনি চাওক, আপোনাৰ গগনাৰ কভাৰ। ইমান সুন্দৰ কভাৰ এটা। এনেকৈ চাউণ্ড দিব। ইয়াত মানে গগনাবোৰ আপুনি গগনাখন বজালে আৰু ক'ৰবাত ভাঙিব ছিঙিব বুলি কোনো চিন্তা নাই। এই গগনাখন ইয়াতে আপুনি ভৰাই থ'ব পাৰে। এখন দুখন নহয়, বহুত ধুনীয়াকৈ এইবিলাক গগনাৰ কভাৰবিলাক। দাদাই কৈছে এইবিলাক বোলে 100 ৰুপিছত বিক্ৰী কৰে। কিমান কষ্ট লাগিব চব। ইয়াৰ উপৰিও তেখেতে এখন আপোনাৰ বঁটা বনাই থৈছে। এইখিনি বাঁহৰ টাকা আছে। আৰু এইখিনি হৈছে বাঁহৰ কাপ। চাওক কিমান ধুনীয়া। এইখিনি বাঁহৰ কাপ। আৰু তেখেতে আৰু বনাই থৈছে এখন বাঁহৰ সৰুকৈ বঁটা। এইবোৰ তাৰপৰা আৰু এইখিনি বস্তু যদি আপোনালোকে চাই, গোটেই বস্তুবোৰ যদি চাই, আপোনালোকে চালেই চাই থাকিবলৈ মন যাব। এই দুটা হৈছে বাঁহৰ পেঁপা, জোৰা পেঁপা। পেঁপাটো মই ভালকৈ বজাব নোৱাৰোঁ বাৰু। গোটেইবোৰ বাঁহৰ হয়। আৰু এই শৰাইখিনি চাওক, এই শৰাইখিনি কিমান ধুনীয়া ফিনিচিং কৰিছে। বাঁহৰ লগত কেনেকেনো তৈয়াৰ কৰে এনেকে, এইটো সঁচাকৈ ভাবিবলগীয়া কথা। আৰু এটা ইউনিক বস্তু, বাঁহৰ ফ্লাস্ক। এইটো হৈছে বাঁহৰ ফ্লাস্ক। আপুনি পানী ভৰাই থ'ব পাৰিব। বাঁহৰ বঁটাবোৰ এনেধৰণে পুৰা ধুনীয়া আছে থাকে। এইটো বাঁহৰ হুইচেল। চাওক, এটা দুটা কিমান বনাই থৈছে তেখেতে বাঁহৰ হুইচেলবোৰ। এইখিনি একদম বহুত আছিল, কিন্তু এতিয়াতো কমি গ'ল বহুত। এতিয়া গগনাখিনি চাওক, এইখিনি কিমানকৈ গগনা দেখিছে। এই গগনাবোৰ আপোনাৰ এখনত প্ৰায় 150কে বিক্ৰী হয় বোলে। ইয়াৰ উপৰিও যদি আপোনালোকক মই দেখুৱাওঁ, এইখিনি হৈছে ঢোলৰ মাৰি। এইখিনি চাওক কিমান ধুনীয়া। এইটোত আকৌ আপোনাৰ লফ দিয়া আছে। পুৰি মেলি এইটো কালাৰ, এইটো তেওঁলোকে এটা চিম্বল বনাই দিছে, বাঁহৰ মাৰিবোৰ। এইখিনিতো আৰু এইবোৰ চাওক কিমান সুন্দৰ। ইয়াত আপোনালোকে এনেকৈ ধৰি মেলি আৰামছে। এইখিনি বাঁহৰ ট্ৰে হয়। বাঁহৰ ট্ৰেবিলাক এখনত বোলে 700। এইবিলাক বাঁহৰ ট্ৰে। আৰু এইখিনি বিশেষকৈ এইখিনি হৈছে বাঁহৰ কাকৈ ফণি। এই ফণিখন ইমান ধুনীয়াকৈ ডিজাইন কৰি কটা। ইয়াৰ ওপৰত যিখিনি আপুনি ব্লেক প্ৰিণ্ট দেখিছে, এইখিনিও দাদাই নিজৰ হাতেৰে কৰা হয় এনেকুৱা ধৰণে। এইটো হৈছে আপোনাৰ বাঁহৰ সুতুলি। বাঁহৰ সুতুলিবিলাকো ধুনীয়া আছে এয়া বাঁহৰ সুতুলি। এইখিনি কাকৈ ফণি বহুত আছে। ছোৱালীবিলাকে সাধাৰণতে বিহু নাচাৰ সময়ত খোপাত গুজি লয়। তো এনেকৈ কাকৈ ফণিবোৰ আছে। দাদাই বজাই দেখাচোন। মোবাইলটো এনেকৈ আপুনি ভৰাই মেলি থৈ ল'ব পাৰি ইয়াতে। এনেকৈ আৰামছে ইয়াতে থৈ ল'ব। মোবাইল তেনেকৈ থৈ ল'ব পাৰি। গোটেই বস্তুবোৰ এনেকুৱা ধৰণৰ কিমান সুন্দৰ লাগিছে চাওক। বাঁহৰ শৰাই, বঁটা, পেঁপা, ট্ৰে,
কাকৈ ফণি, গগনা, ঢোলৰ মাৰি, এইফালে গগনা থোৱাৰ আপোনাৰ সেই কভাৰ, সেইবিলাক টকা, তেনেকুৱা ধৰণৰ দেখুৱাই আমনি নলগা বস্তু। এইখন হৈছে কাটা চামুচ বাঁহৰ। এইটো চাওক। এইটো এনেধৰণে ঘূৰাব পাৰি। এইটো একচুৱেলি আপোনাৰ ডাইনিং টেবুলত আপোনাৰ গ্লাছ কাপ এইবিলাক থৈ ল'ব পাৰি। এইটো আৰামছে এইটো ঘূৰি থাকে। এইটো আপুনি এনেধৰণে খুলি মেলি ইয়াত লেম্পটো ভৰাই আকৌ ঢাকি দিব পাৰি। একচুৱেলি অলপ দুখেৰে আপোনালোকক মই জনাব বিচাৰিছোঁ, দাদাই বিশেষকৈ কথা ক'ব নোৱাৰে আৰু শুনাৰ ক্ষেত্ৰতো দাদাৰ অলপ অসুবিধা আছে। কিন্তু ইমান বিৰল প্ৰতিভাৰ অধিকাৰী দাদা, সঁচাকৈ তেখেতলৈ মোৰ বহুত শ্ৰদ্ধা, বহুত মৰম। দাদাৰ স্বাস্থ্যটো যাতে ভালে থাকে আৰু এনেকুৱা ধৰণৰ ব্যক্তিৰ হাতৰ বিদ্যাৰ মাজেৰে একচুৱেলি আমাৰ থলুৱা সংস্কৃতিৰ, আমাৰ অসমীয়া সংস্কৃতিয়ে প্ৰাণ পাই উঠে। গতিকে তেখেতৰ এই বিদ্যাটো যাতে কেতিয়াও ক্লান্ত হৈ নপৰে, তাৰ বাবে মই ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ। আমি যদি এই ৰুমটোৰ পৰা ওলাই মেলি দাদাই একচুৱেলি বস্তুবোৰ তৈয়াৰনো ক'ত কৰে, তেখেতৰ কৰ্মস্থলীটো আমি দেখুৱাওগৈ। এইফালে এতিয়া আমি এনেকৈ গৈ আছোঁ, গৈ মেলি এইটো এটা সৰুকৈ ঘৰ আছে আৰু এইফালৰ পৰা ঘূৰি মেলি আমি দাদাই য'ত বস্তুবোৰ তৈয়াৰ কৰে, গগনা, সুতলি, এই স্থানটো আমি দেখুৱাওঁগৈ। এইটো ঘৰৰ পিছফালে আছে এটা বাঁহৰ ঘৰ। ইয়াত তেখেতে দিনটো ইয়াতেই ব্যস্ত হৈ থাকে আৰু তেখেতে এইটোত বিশেষ ধৰণৰ আঠা ইউজ কৰে। এইখিনি বাঁহৰ গুৰি, এই বাঁহৰ গুৰিখিনি তেখেতে হয়তো কিবা হেৰি কৰিবলৈ, সৰু বাঁহৰ বিন্ধাবোৰ মাৰিবলৈ ইউজ কৰে। এখন তেখেতৰ সৰুকৈ ব্লেড, এইটো এটা আপোনাৰ ড্ৰিল মেচিন। বৰ বেছি হাতিয়াৰ তেনেকৈ নাই, তেখেতে সম্পূৰ্ণ থলুৱা হাতিয়াৰ লগতে গোটেই বস্তুবোৰ তৈয়াৰ কৰে। এইটো হৈছে আপোনাৰ কাটাৰ হয় এখন, তেনেকুৱা বিশেষ বেলেগ ধৰণৰ হাতিয়াৰ নাই। এখেত হৈছে হেমন্ত দাৰ মাক। মা, বস্তুবোৰ তেখেতে দিনটোত কিমান সময়ৰ পৰা কিমান সময়লৈ কাম কৰে? ৰাতিপুৱাৰ পৰা লাগিয়ে থাকে, কেতিয়াবা 11টালৈকে ৰাতি লাগি থাকিব বস্তু লাগে বুলি ক'লে। এনেকুৱাকে কালিতো 12টা বজালৈ লাগি আছে, মই হোৱাই নাই। ৰাতিপুৱা কেইটাত উঠে? ৰাতিপুৱা 6-7টা সেনেকে উঠে, অলপমান দেৰি হয় কেতিয়াবা। এই বাঁহবোৰ গোটেইবোৰ বইল কৰা, এই বাঁহ বেতৰ কাম কৰাৰ বাহিৰেও অন্য কিবা কাম কৰে নেকি? কাম এনেকে কাম মানে খেতি চেতি কৰে আকৌ খেতিৰ দিনত। এইটোলৈকে পঢ়িলে। আৰু ই লোকে কথা কৈ, ই যে কথা নকয়, ই জানে মই লাজ কৰা নিচিনা হৈছিলে অলপ। এতিয়া সেইকাৰণে স্কুলো এৰি দিয়া আগতে হ'ল, তাৰপৰা নগ'ল আকৌ। আৰু বিশেষকৈ দাদা কি জন্মৰ পৰা এনেকুৱা নে আপোনাৰ? জন্মৰ পৰা এনেকুৱা। দাদাই যি কি নহওক বহুত হেঁপাহেৰে, বহুত আগ্ৰহেৰে নিজৰ যাত্ৰাটো অব্যাহত ৰাখিছে। ভাল লাগিছিল দাদাৰ লগত আমি বিশেষ কথা পাতিব নোৱাৰিলেও, কিন্তু দাদাই চিনি পাইছে। তেখেতে মোক অহাৰ লগে লগে চিনি পাইছে যে কি এনেকুৱা ভিডিঅ' কৰে চিনি পাইছে। দেখে মানুহটো কিমান মৰম লগা চাওক না, চেহেৰা পাতিটো। টুপি নিপিন্ধাকে খালি এখেতে নাহে, চুলি অলপ কম আছে বোলে, লাজ কৰে। দেউতা আপুনি বাঁহৰ কামেই কৰি আছে? হয়, এখেত হৈছে হেমন্ত দাৰ দেউতাক। খুবেই সহজ সৰল ব্যক্তি, লগ পাই আমাৰো বহুত ভাল লাগিল। আৰু এটা সৰু পৰিয়াল, মাক দেউতাক আৰু হেমন্ত দা থাকে। ক'ৰবাত কিবা ট্ৰেইনিং বা কিবা প্ৰশিক্ষণ লৈছিল নেকি এইবিলাক বনোৱাৰ ক্ষেত্ৰত? প্ৰশিক্ষণ মানে এই ট্ৰেইনিং দিঘতৰ তাতে 2দিনমান লৈছিলে, 20 দিনীয়া কোৰ্চ এটা। দাদাৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ, মা দেউতাও ভালে থাকক আৰু তেখেতৰ হাতৰ যাদুত যাতে আমাৰ অসমীয়া সংস্কৃতিটো আৰু প্ৰাণ পাই উঠক, সেই আশাৰে আমি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে দাদাৰ সৈতে, তেতিয়াহ'লে আপোনালোকে চেঙেলী গাঁৱলৈ আহিব লাগিব। চেঙেলী গাঁৱৰ স্কুলখনৰ কাষতেই, আৰু হেমন্ত সোণোৱাল বুলি ক'লে সকলোৱে চিনি পাব। ক্ষমা কৰিব, হেমন্ত হাজৰিকা বুলি ক'লে সকলোৱে চিনি পাব। মুঠতে এইডোখৰত এই তালাপৰ দা বা ঢলাপা এইখিনি বাঁহৰ বস্তু বনাই হয়, হেমন্ত হাজৰিকা। ধন্যবাদ।